আপোনালোকে জানেনে বৰ্তমান আমাৰ ৰাজ্য কেৰালাখনৰ নাম কি? হয়, বৰ্তমান আমাৰ যিখন কেৰালা ৰাজ্য, সেই কেৰালা ৰাজ্যখনৰ নাম চেঞ্জ হৈছে, অৰ্থাৎ ৰিনেম হৈছে। অল্টাৰনেশ্যন অফ নেম বিল 2026 মতে আমাৰ কেৰালাৰ নামটো বৰ্তমান হৈছে গৈ কেৰেলাম। 17 August 2026 after the assent of President of India Draupadi Murmu, the bill is come to enact. অৰ্থাৎ 17 আগষ্টৰ পৰা অফিচিয়েলি আমাৰ কেৰালাৰ নাম হ'লগে কেৰেলাম, যিটো নামৰ সৈতে কেৰালাৰ হেৰিটেজ, ট্ৰেডিশ্যন, ঐতিহ্য, পৰম্পৰা জড়িত হৈ আছিল। আৰু এই কেৰালাৰ নাম 1 নৱেম্বৰ অৰ্থাৎ 1 নৱেম্বৰ 1956 কেৰালা ৰাজ্য গঠিত হৈছিলে, তেতিয়াৰ পৰা কেৰালা হৈ আছিল। আৰু দেন উই নো ডেট আফটাৰ দ্য ইণ্ডিপেণ্ডেন্স আমাৰ কেৰালা হিচাপে গঠিত হৈছিল। গতিকে এই কেৰালা ৰাজ্যৰ নামটো বৰ্তমান যে কেৰেলাম হ'ল, এইটো মানে হঠাতে হৈ যোৱা নাই, এইটো গ্ৰেজুৱেলি হৈছে। যেনেকে 2024 চনৰ 24 জুন তাৰিখে এইটো কেৰালা লেজিসলেটিভ এছেম্বলিত এই বিলখন পাছ কৰা হৈছিলে আনএনিমাছলি। আৰু সেই বিলখন আমাৰ both the houses of central government অৰ্থাৎ আপাৰ হাউচ এণ্ড লয়াৰ হাউচ, লোকসভা এণ্ড ৰাজ্যসভালৈ গৈছিল। আৰু লোকসভা এণ্ড ৰাজ্যসভাত এইটো 11 ডিচেম্বৰ 2025 এইখন পাছ হৈছিলে। আৰু ইয়াৰ পিছত গৈ আমাৰ একেবাৰে ফাইনেল টু হেৰি সদনৰ উমৈহতীয়া সমৰ্থনত এই বিলখন পাছ হৈছিল। গতিকে এতিয়াৰ পৰা আমাৰ এই কেৰালা ৰাজ্যখনৰ নামটো হ'ব কেৰেলাম। কেৰেলাম হ'বগে। আৰু এই কেৰালা ৰাজ্যৰ আপোনালোকে জানে যে অফিচিয়েল লেংগুৱেজ হৈছে আমাৰ মালায়ালম লেংগুৱেজ। লগতে ইংলিছ ইজ ওয়াইডলি স্পিকিং অৰ এছ'চিয়েট দ্য অফিচিয়েল লেংগুৱেজ অফ কেৰেলাম বা কেৰেলা। আৰু এই কেৰেলাত বৰ্তমান শাসন চলি আছে আমাৰ UP অৰ্থাৎ ইউনাইটেড প্ৰগ্ৰেছ এলায়েন্স, অৰ্থাৎ কংগ্ৰেছৰ শাসন চলি আছে। আৰু এই বৰ্তমান DB হাতেইচান হৈছে আমাৰ কেৰালাৰ বৰ্তমান মুখ্যমন্ত্ৰী। গতিকে কেৰালাৰ বৰ্তমান নাম অফিচিয়েলি আফটাৰ দ্য এছেন্ট অফ দ্য প্ৰেচিডেন্ট অফ ইণ্ডিয়া, ইট হেজ বিকাম কেৰালাম। থেংক ইউ।